বিদ্যা কোচিং কিতাপৰ গ্ৰেড 4 অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ প্ৰশ্নটো হৈছে ফাৰ্ষ্ট, তলৰ কোনখন নদী অসমৰ উৎপত্তি নহয় কিন্তু অসমৰ মাজেৰে বৈ যায়? এই কুৱেশ্যনটো আনসাৰ আমি সকলোৱে জানো কি হ'ব? ব্ৰহ্মপুত্ৰৰ কাৰেক্ট আনসাৰ হ'ব। ঠিক আছে, ব্ৰহ্মপুত্ৰৰ কাৰেক্ট আনসাৰ হ'ব। আৰু ব্ৰহ্মপুত্ৰৰ অৰিজিন কি আৰু ইয়াৰ চাইনাত নাম কি, অৰুণাচল প্ৰদেশৰ নাম কি, সেইবোৰ আগৰ ক্লাছত মই কোৱা হৈছে। চ' ডিটেইল ইয়াত মই ক'ব নাযাওঁ। ঠিক আছে, চ' নেক্সট কুৱেশ্যনটো, অসমৰ চৰকাৰী ভাষা আইন কোন চনত গৃহীত হৈছিল? অসমৰ চৰকাৰী ভাষা আইন তাৰমানে ক'ব খুজিছে যে আসাম অফিচিয়েল ল্যাঙ্গুয়েজ এক্ট। ঠিক আছে, আসাম কি? আসাম অফিচিয়েল ল্যাঙ্গুয়েজ এক্ট। ঠিক আছে, আসাম অফিচিয়েল ল্যাঙ্গুয়েজ এক্ট এখন কেতিয়া গৃহীত হৈছিলে? 1960 চনত এই আইনখন গৃহীত হৈছিল। ঠিক আছে, অসমৰ অফিচিয়েল আইনখন কেতিয়া গৃহীত হৈছিলে? 1960। ঠিক আছে, চৰকাৰী ভাষা আইন 1960। নেক্সট কুৱেশ্যন, অসমৰ পৰম্পৰাগত মেলা জোনবিল মেলা কোনটো অনন্য প্ৰথাৰ বাবে বিখ্যাত? অসমৰ জোনবিল মেলা যিখন হয়, জোন মানে হ'ল চন্দ্ৰ, বিল মানে হ'ল তোমাৰ কি, আমি সকলোৱে বিল চিনি পাওঁ হয়নে? চ' তাৰ পৰা নামটো লৈছে বিনিময় কি ব্যৱস্থা। এই বিনিময় ব্যৱস্থা ক'ত হয়? তোমাৰ অসমৰ মৰিগাঁও। ঠিক আছে, মৰিগাঁও। তাত তোমাৰ কি হয়, পাহাৰৰ পৰা পাহাৰীয়া জনজাতীয় লোকসকলে তেওঁলোকৰ লগত লৈ অহা খাদ্য বস্তু বা যিকোনো বস্তু আমাৰ ভৈয়ামৰ থলুৱা লোকসকলৰ লগত কি কৰে? বিনিময় কৰে। ঠিক আছে, আৰু ইয়াত এটা ভাতৃত্ববোধ, এটা ব্ৰাদাৰহুডৰ সৃষ্টি হয়। ঠিক আছে, আৰু ইয়াত যদি প্ৰশ্ন হয় যে কোন কমিউনিটিৰ লোকে এই উৎসৱটো এনুৱেলি পালন কৰে? ঠিক আছে, চ' তোমাৰ কি হয়, পাহাৰীয়া তিৱাসকল লোক, এই তিৱা লোকসকল এই উৎসৱৰ লগত বা এই যিটো মেলা, এই 3 দিনীয়া যিটো মেলা হয়, এই মেলাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কোন হ'ব? তিৱা কমিউনিটি বা তিৱা জনগোষ্ঠীৰ লোকসকল। ঠিক আছে, নেক্সট কুৱেশ্যন, তলৰ কোনটো উৎসৱ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে? ঠিক আছে, তলৰ কোনটো উৎসৱ কাৰ্বি জনগোষ্ঠীসকলে উদযাপন কৰে? চ' আমি সেইটো চোৱাৰ আগত আমি চাওঁ যে বাইখো উৎসৱ কাৰ আছিলে? বাইখো উৎসৱ কাৰ আছিলে ক'ব পাৰিবনে? বাইখো উৎসৱ আছিলে আপোনাৰ ৰাভাসকলৰ। ঠিক আছে, বাইখো ৰাভাসকল, আৰু বাথৌ আপোনাৰ বড়োসকলৰ। চ' এইখিনি আমি চাই লৈছো। বাইখো হ'ল তোমাৰ ৰাভা, বাইখো ৰাভা, বাথৌ বড়োসকলৰ, ঠিক আছে, ৰংকেৰ হৈ গ'ল তোমাৰ কি? কাৰ্বিসকলৰ, ৰংকেৰ কি হ'ল? কাৰ্বিসকলৰ, আৰু আলি আই লৃগাং কাৰ? মিচিংসকলৰ। ঠিক আছে নে? আলি আই লৃগাং কি হয়? মিচিংসকলৰ। এইকেইটা হৈ গ'ল, তেন্তে ইয়াৰ শুদ্ধ আনসাৰটো কি হৈ যাব? ইয়াৰ আপোনাৰ শুদ্ধ আনসাৰটো হৈ গ'ল কি আছিলে? কাৰ্বি। চ' কাৰ্বিৰ এইটো আনসাৰ কি হ'ব? ৰংকেৰ। চ' বি চি অপশ্যন, গ অপশ্যন কি হ'ব? ৰংকেৰ উৎসৱ কাৰ হয়? কাৰ্বি সকলৰ হয়। নেক্সট কুৱেশ্যন, আৰনাই কোন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোছাক? আৰনাই। ঠিক আছে, আৰনাই বুলি এটা সাজ আছে কাৰ? পুৰুষসকলৰ। কাৰ পুৰুষসকলে ক'ব পাৰিবনে? কোন জনগোষ্ঠীৰ পুৰুষসকলে পৰিধান কৰে? আৰু তেওঁলোকৰ মহিলাসকলে পৰিধান কৰে দখনা। আৰু তেওঁলোকৰ মানে যিসকল লেডি আছে, যিসকল ফিমেল আছে, তেওঁলোকে কি পিন্ধে? কি পৰিধান কৰে? ফিমেলে দখনা। ঠিক আছে, চ' এতিয়া কথাটো হ'ল যে মেল আৰু ফিমেলে পৰিধান কৰা এইটো কাৰ হয়? এইটো কাৰ হয়? তোমাৰ বড়ো। ঠিক আছে, বড়োসকলৰ এটা কি হয়? পৰম্পৰাগত সাজ পোছাক। কাৰ হয়? বড়োসকলৰ। চ' এইটো আনসাৰ কি হ'ব? বড়ো। অপশ্যন এ ইয়াৰ কাৰেক্ট হৈ যাব, বড়োসকলৰ। ডান। নেক্সট কুৱেশ্যন, নেক্সট কুৱেশ্যনটো হ'ল যে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ সূৰ্য মন্দিৰ কোনখন ভাৰতৰ ৰাজ্যত অৱস্থিত? চ' এইটো কাৰণে মই 3 ছেকেণ্ড টাইম দিছো। 3 ছেকেণ্ড আপোনালোকে কমেণ্ট কৰক, তাৰ পৰা আপুনি ভিডিঅ'টো কি হ'ব? কণ্টিনিউ কৰিব। 3 ছেকেণ্ডছ। অ'কে, টাইম আপ। কি হ'ব আনসাৰ? য়েছ, উৰিষ্যা। কি হ'ব আনসাৰ? উৰিষ্যা। উৰিষ্যাৰ কি? কোণাৰ্ক। অ'কে, উৰিষ্যাৰ কোণাৰ্কত কি আছে? উৰিষ্যাৰ কোণাৰ্কত কি আছে? তোমাৰ ছান টেম্পল আছে হয়নে? ইয়াক তোমাৰ কোণাৰ্ক ছান টেম্পল বুলি কোৱা হয়। কোণাৰ্ক ছান টেম্পল, কোণাৰ্ক ছান টেম্পল হয়নে? সূৰ্য মন্দিৰ বুলি কোৱা হয়। ই ক'ত আছে? তোমাৰ উৰিষ্যাত ইয়াৰ অৱস্থিত। ঠিক আছে, চ' অপশ্যন চি কাৰেক্ট হৈ যাব। এতিয়া ক'ব লাগে মোক যে কেদাৰনাথ কি টেম্পল আছে? ঠিক আছে, কেদাৰনাথ তোমাৰ টেম্পলটো আছে যে, সেই কেদাৰনাথ টেম্পলৰ ওচৰত কোনখন ৰিভাৰ আছে? তাৰমানে কোনখন ৰিভাৰৰ পাৰত কেদাৰনাথ মন্দিৰ আছে? কি হ'ব তোমাৰ? মন্দাকিনী ৰিভাৰ। এইটো অপশ্যনত, এইটো কুৱেশ্যনো বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, মন্দাকিনী নদী। ঠিক আছে, এই মন্দাকিনী নদীৰ পাৰত কি তোমাৰ? কেদাৰনাথ টেম্পল আছে, কেদাৰনাথ টেম্পল। ঠিক আছে, এইকেইটা অপশ্যন কেইটা, আনসাৰ কেইটা অসমীয়া ইংলিছ দুইটা মিক্স কৰি মই লিখি দিছোঁ। ঠিক আছে, চ' কি হ'ব? মন্দাকিনী। নেক্সট তোমাৰ আহিব পাৰে যে সোমনাথ মন্দিৰ ক'ত আছে? সোমনাথ মন্দিৰ ক'ত আছে? গুজৰাটত আছে। ঠিক আছে, সোমনাথ মন্দিৰ, সোমনাথ মন্দিৰ, সোমনাথ টেম্পল। সোমনাথ টেম্পল ক'ত আছে? গুজৰাট, গুজৰাট। অ'কে, আৰু তোমাৰ আহি যাব পাৰে লোটাছ টেম্পল। লোটাছ টেম্পল ক'ত আছে? দিল্লী। ঠিক আছে, লোটাছ টেম্পল ক'ত আছে? দিল্লীত কি আছে? তোমাৰ লোটাছ টেম্পল আছে। ডান। অ'কে, নেক্সট কুৱেশ্যন, পবিত্ৰ হিন্দু মন্দিৰৰ ভিতৰত
অন্যতম কেদাৰনাথ মন্দিৰ কোন দেৱতাক উৎসৰ্গিত? কোন দেৱতাৰ কাৰণে বিখ্যাত বা দেইটি কোন হয়? সেই দেৱতা মানে এই আৰাধ্য দেৱতা কোন হ'ব? শিৱ। ঠিক আছে, চ' শিৱক পূজা কৰা হয় ক'ত? তোমাৰ কেদাৰনাথত। আৰু তাত তোমাৰ বেছি ধুমধামেৰে কি পালন কৰা হয়? তাত তোমাৰ শিৱৰাত্ৰি। ঠিক আছে, শিৱৰাত্ৰি শিৱৰাত্ৰি কি কৰা হয়? পালন কৰা হয়। ঠিক আছে, ভগৱান শিৱক তাত কি কৰা হয়? আৰাধনা কৰা হয়। অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? অষ্ট্ৰেলিয়াৰ ৰাজধানী হ'ল কেনবেৰা। অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰা। আৰু অষ্ট্ৰেলিয়াৰ মুদ্ৰা কি? অষ্ট্ৰেলিয়ান ডলাৰ। ঠিক আছে, অষ্ট্ৰেলিয়ান ডলাৰ। অষ্ট্ৰেলিয়ান ডলাৰ তাৰ কি হয়? মুদ্ৰা হয় বা কাৰেঞ্চি। ঠিক আছে, বা কি হ'ব তোমাৰ কাৰেঞ্চি যে আহে যে ন, কাৰেঞ্চি মানে কি? তাৰ পইচা। ঠিক আছে, আৰু তাত কিহৰ কাৰণে বিখ্যাত? তাত তোমাৰ কাংগাৰুৰ কাৰণে বিখ্যাত। এই কাংগাৰু কি হ'ব? কাংগাৰু চিনি পাওঁ নে আমি? এই কাংগাৰু কি হয়? তাৰ নেশ্যনেল কি হয়? এনিমেল, তাৰমানে কি? ৰাষ্ট্ৰীয় পশু। ৰাষ্ট্ৰীয় পশু কি হ'ব? অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় পশু হ'ব কেংগাৰু। ঠিক আছে নে? ডান। নেক্সট, তলৰ কোনখন চহৰ ভিয়েটনামৰ ৰাজধানী? তলৰ কোনখন চহৰ কি হয়? ভিয়েটনামৰ ৰাজধানী। ভিয়েটনামৰ কেপিটেল হৈ গ'ল হানয়। কি হ'ল? ভিয়েটনামৰ কেপিটেল কি হ'ব? হানয় হ'ব। ডান। নেক্সট কুৱেশ্যন, কৰ্কট ক্ৰান্তিৰ ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? এই কৰ্কট ক্ৰান্তিক ইংলিছত কোৱা হয় তোমাৰ ট্ৰপিক অফ কেঞ্চাৰ। কি বুলি কোৱা হয়? ট্ৰপিক অফ কেঞ্চাৰ বুলি কোৱা হয়। ডান। এই তোমাৰ ভাৰতৰ কেইখন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে? তোমাৰ ইয়াৰ ট্ৰিকটো হৈ গ'ল যে মামি কি হ'ব? মামি 3 JCB 3 JCB गुजरात के राजा के पास है। ठीक আছে, হ'ব। চ' কি তোমাৰ ত্ৰিপুৰা। ইয়াৰ আনসাৰ কি হ'ব? ত্ৰিপুৰা, ঝাৰখণ্ড, ছত্তীশগড়, ঠিক আছে, মিজোৰাম, মধ্যপ্ৰদেশ, তাৰপৰা কি হ'ব তোমাৰ ৱেষ্ট বেংগল, গুজৰাট, আৰু কি হ'ব তোমাৰ ৰাজস্থান। চ' তুমি এইবিলাক কেইখন আছে মনত ৰখা দৰকাৰ নাই, কি কি ৰাজ্য আছে সেইটো মনত ৰাখিবা। চ' ট্ৰিকটো গম পালাই নহয় ন? ট্ৰিকটো মই লিখি দিছো, মামি 3 JCB গুজৰাটৰ ৰজাৰ ওচৰত আছে। হৈ গ'ল। ট্ৰিকটো মনত ৰাখিবা। এই ট্ৰিকটো যদি তুমি গম পোৱা, তোমাৰ কি হ'ব? ইয়াৰ আনসাৰ ওলাই যাব। চ' এতিয়া মই কমেণ্টত দিব লাগে ইয়াত কেইখন ৰাজ্য হৈ গ'ল। এই গোটেই কেইখন ৰাজ্য হিচাপ কৰি পেলাই 6 হ'ব নে 8 হ'ব, মই কমেণ্টত দিব লাগিব। ঠিক আছে, ডান। নেক্সট কুৱেশ্যন, তলৰ কোনখন নদী উৎপত্তি পশ্চিম ঘাটৰ পৰা নহয়? চোৱা, পশ্চিম ঘাট মানে কি? আমাৰ যদি আমি ইণ্ডিয়ান যদি মেপখন চাওঁ, ঠিক আছে, আমি যদি ইণ্ডিয়ান মেপখন চাওঁ, তেতিয়া আমি এই ধৰণৰ বস্তু এটা পাম, মানে এই ধৰণে আমি পাম। অ'কে, চ' এতিয়া কথা হ'ল যে এই তলৰ পাৰ্টটো যিটো আছে, এই তলৰ পাৰ্টটো তোমাৰ দুফালে দুখন পাহাৰ পোৱা যায়। এখনক কোৱা হয় ইষ্টাৰ্ণ ঘাট আৰু এখনক কোৱা হয় ৱেষ্টাৰ্ণ ঘাট। ঠিক আছে, চ' পূব ফালক কোৱা হয় তোমাৰ পূব ঘাট, ঠিক আছে, বা পূব ঘাটি পাহাৰ, আৰু এইখন কোৱা তোমাৰ পশ্চিম ঘাট পৰ্বত। ঠিক আছে, ঘাটি নহয়, ঘাট, পশ্চিম ঘাট পৰ্বত, আৰু তোমাৰ কি হ'ব? পূব ঘাট। ঠিক আছে, পূব ঘাট পৰ্বত। ঠিক আছে, কৈছে যে এতিয়া তলৰ কোনখন নদীৰ উৎপত্তি ক'ত নহয়? পশ্চিম ঘাটৰ পৰা নহয়। ঠিক আছে, চ' পশ্চিম ঘাটৰ পৰা উৎপত্তি মাত্ৰ হৈছে তোমাৰ গোদাবৰী হৈছে, কৃষ্ণা হৈছে, আৰু কাবেৰী হৈছে। ঠিক আছে, এই যিখন তোমাৰ মহানদী আছে, এইখন তোমাৰ কি হয়? চেন্ট্ৰেল ইণ্ডিয়া ৰিভাৰ হয়। ঠিক আছে, যিখন তুমি ক'ত পাবা? ছত্তীশগড় পাবা। ঠিক আছে, তো আনসাৰ কি হ'ব? মহানদী। এখন কিয় তোমাৰ মধ্য ভাৰতীয়, তাৰমানে কি? তোমাৰ চেন্ট্ৰেল ইণ্ডিয়ান ৰিভাৰ। ঠিক আছে, এই তোমাৰ কি হয়? সাধাৰণ ভাৰতীয় নহয়, তাৰমানে কি? চাউথৰ নহয়, মানে দক্ষিণ ভাৰতৰ ৰিভাৰ নহয়। ঠিক আছে, দক্ষিণ ভাৰত হ'ব মানে এই চাইডটো দক্ষিণ ভাৰতীয় ৰিভাৰ নহয়। ঠিক আছে, ই দক্ষিণ ভাৰতীয় ৰিভাৰ নহয়। অ'কে, কি হ'ব তোমাৰ আনসাৰ? মহানদী কাৰেক্ট আনসাৰ। ভাৰতৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান যিখন তোমাৰ ফ্লটিং ন, ভাসমান কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? চ' এখন তোমাৰ কি হ'ব? মণিপুৰত কি আছে? তোমাৰ যিখন কি ফ্লটিং। অ'কে,
ফ্লোটিং মানে কি উপঙি থকা হয়নে ফ্লোটিং নেশ্যনেল পাৰ্ক ফ্লোটিং নেশ্যনেল পাৰ্ক ক'ত আছে ক'লো মই মণিপুৰ ছাৰ মণিপুৰত আছে লোকটাক হ্ৰদ যে আছে ঠিক আছে এই লোকটাক হ্ৰদটো ক'ত আছে এইটো এটা তোমাৰ কি হয় লোকটাক হ্ৰদ লেক মানে কি হ'ব তোমাৰ হ্ৰদ ঠিক আছে এইটো কি হয় তোমাৰ ডাঙৰ কি হয় লাৰ্জেষ্ট কি হয় ফ্ৰেছ ৱাটাৰটো কি বুলি কয় অসমীয়াত নিৰ্মল পানীৰ হ্ৰদ নিৰ্মল পানীৰ কি হ'ব হ্ৰদ হ'ব ঠিক আছে ডাঙৰ কোনটো লোকটাক যিটো লেক এইটো ক'ত আছে তোমাৰ মণিপুৰতে আছে ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদী ভূমি বুলি কোৱা হয় পঞ্চনদী ভূমি বুলি তোমাক পাঞ্জাৱক কোৱা হয় কি হয় লেণ্ড অফ ফাইভ ৰিভাৰ বুলি কোৱা হয় লেণ্ড অফ ফাইভ ৰিভাৰ বুলি কিয় কয় তাত কিয় পাঁচখন ৰিভাৰ তাত লগ লাগিছে ছাৰ কি লগ লাগিছে তাত তোমাৰ বিয়াছ লগ লাগিছে সুতলেজ লগ লাগিছে বিয়াছ সুতলেজ ৰবি তিনিখন মই লিখিলো দুখন নাম আপুনি ক'বনে নে মই ক'ব লাগিব চ' কি হ'ব বিয়াছ সুতলেজ ৰবি আৰু দুখন নাম ক'বনে মই ক'ব লাগিব চ' মই নকওঁ এই দুখন আপুনি দিব কমেণ্টত দিব একেবাৰে সাধাৰণ দুখন নাম ঠিক আছে চ' বিয়াছ সুতলেজ ৰবি পাছত কি হ'ব তোমাৰ সেই দুখন নদীৰ নাম মোক কমেণ্টত দিব লাগিব ঠিক আছে সেই দুখনৰ নাম মই নকৈছো কোনে প্ৰথমে অসমীয়া ভাষালৈ ৰামায়ণ অনুবাদ কৰিছিলে চ' প্ৰথমে অসমীয়ালৈ ৰামায়ণ অনুবাদ কৰা মানুহজন আছিলে মাধৱ কন্দলী ঠিক আছে কবিৰাজ বুলি কোৱা হয় তেওঁ ঠিক আছে কবিৰাজ কোন মাধৱ কন্দলীয়ে কৈছিলে ৰামায়ণক অসমীয়ালৈ অনুবাদ কৰিছিলে তলৰ কোনখন ৰীতা চৌধুৰীৰ এখন উপন্যাস মৃত্যুঞ্জয় কাৰ মাকাম কাৰ উত্তৰকাল কাৰ আৰু অন্তৰীপ কাৰ এই অন্তৰীপক লৈ পেলাই গ্ৰেড 3 প্ৰশ্ন এটা আহিছিলে ঠিক আছে চ' মৃত্যুঞ্জয় উপন্যাসখন কাৰ মোক কমেণ্টত দিয়ক 3 ছেকেণ্ড টাইম দিছো 3 ছেকেণ্ডত কমেণ্টটো লিখি আপুনি ভিডিঅ'টো কৰিব আগবঢ়াব ঠিক আছে চ' 3 ছেকেণ্ড আই এম ৱেটিং ডান অ'কে চ' কি লিখিলে কমেণ্টত আপোনালোকে লিখিছে চাগে আপোনালোকে লিখিছে মৃত্যুঞ্জয় কি লিখিছে যে ভৱেন্দ্ৰনাথ হয়নে ভৱেন্দ্ৰনাথ লিখিছে নে সকলোৱে ভৱেন্দ্ৰনাথ অসমীয়াত লাহে লাহে লিখিলে ভাল হ'ব বাৰু ভৱেন্দ্ৰনাথ হয়নে কি ভট্টাচাৰ্য হয়নে কি হয় ভৱেন্দ্ৰনাথ ভট্টাচাৰ্যই কি লিখিছে তোমাৰ যিখন মৃত্যুঞ্জয় উপন্যাস সেইখন লিখিছে আৰু উত্তৰকালখন লিখিছে কোনে উত্তৰকালখন লিখিছে তোমাৰ ৰুদ্ৰাণী শৰ্মা ঠিক আছে উত্তৰকালখন লিখিছে ৰুদ্ৰাণী শৰ্মা উত্তৰকালকাৰ ৰুদ্ৰাণী শৰ্মা আৰু আহি গ'ল তোমাৰ অন্তৰীপ এই অন্তৰীপখন কাৰ হ'ব বৰুৱা লিখে উপাধি তেওঁ কি হ'ব আনচাৰ বৰুৱা লিখে কি হ'ব আনচাৰ তেওঁ উপাধি বৰুৱা লিখে আৰু কি হ'ব আনচাৰ তোমাৰ ভৱেন্দ্ৰ ফাৰ্ষ্টটো হ'ল তোমাৰ কি ফাৰ্ষ্টটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু এইটো হ'ব ভৱেন্দ্ৰ ঠিক আছে এইটো হ'ব তোমাৰ কি বীৰেন্দ্ৰ মই ভাবিছো কিবা এটা ভুল লিখি আছো মই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু এইটো হ'ব তোমাৰ কি ভৱেন্দ্ৰ কুমাৰ বৰা ঠিক আছে ওকে দেন নেক্সট আহিলে যে মাকাম এই থাকি গ'ল আমাৰ কি মাকাম ঠিক আছে চ' মাকাম কি হ'ব মাকামৰ আনচাৰ কি হ'ব মাকামৰ আনচাৰ হ'ব তোমাৰ ৰীতা চৌধুৰী মাকামৰ আনচাৰ ৰীতা চৌধুৰী এই ৰীতা চৌধুৰী লিখিছিলে কি মাকামখন লিখিছিলে ঠিক আছে চ' এইটো হৈ গ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰীতা চৌধুৰী লিখিলে আৰু উত্তৰকাল লিখিলে ৰুদ্ৰাণী শৰ্মা আৰু অন্তৰীপ লিখিলে ভৱেন্দ্ৰনাথ শইকীয়াহে কেনেকে বৰা হ'ব ভৱেন্দ্ৰনাথ শইকীয়া ঠিক আছে ডান নেক্সট কুৱেশ্যন বকুল বনৰ কবি বুলি কাক কোৱা হয় বকুল বনৰ কবি বুলি আনন্দ চন্দ্ৰ বৰুৱাক কোৱা হয় ঠিক আছে আনন্দ চন্দ্ৰ বৰুৱাক কি বুলি জনা যায় বকুল বনৰ কবি হিচাপে জনা যায় নেক্সট কুৱেশ্যন অসমৰ তলৰ কোনখন জিলাই অৰুণাচল প্ৰদেশৰ সৈতে সীমা ভাগ বতৰা নকৰে সেইখন আনচাৰ হ'ব কৰিমগঞ্জে নকৰে ঠিক আছে কৰিমগঞ্জে নকৰে ওকে চ' মোক এতিয়া আপুনি কমেণ্টত দিব লাগে যে বৰাক ভেলী আমাৰ যে আছে বৰাক উপত্যকা চ' বৰাক উপত্যকাৰ জিলা কেইখন বৰাক উপত্যকাৰ জিলা কেইখনৰ নাম কি বৰাক উপত্যকাৰ জিলা কেইখন মোক কমেণ্টত দিব কেইখন জিলা আছে আৰু কি নামো আছে ঠিক আছে
ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিলে যি তোমাৰ 2007 চনৰ পৰা 2012 চনলৈকে আছিলে আৰু তেওঁ 12 নম্বৰ ৰাষ্ট্ৰপতি আছিলে দেশৰ 12 নম্বৰ ৰাষ্ট্ৰপতি আছিলে তেওঁৰ নাম হ'ল কি প্ৰতিভা দেৱী সিং পাটিল হয়নে কিবা আনসাৰ অপচন নম্বৰ এ কাৰেক্ট আনসাৰ ঠিক আছে দেন নেক্সট কুৱেশ্যন 2022 বৰ্ষৰ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত গ্ৰন্থ ভুল সত্যৰ লেখক কোন ভুল সত্য গ্ৰন্থখনৰ নাম ভুল সত্য আৰু সেইখন লিখিছিলে বাপৰে বা গ অপচন ভুল হৈ গ'ল ঠিক আছে নামটোতো এনেই নাহেই চ' ইয়াতে যে নামটো দিছে আকৌ আমাৰ এডিটৰজনলৈ তাৰ কাৰণে থেংক ইউ ভেৰি মাছ ঠিক আছে চ' কি হ'ব এই অপচন গ কাৰেক্ট সেই নহয় অপচন এ মনোজ কুমাৰ গোস্বামী কি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ঠিক আছে মনোজ কুমাৰ গোস্বামীয়ে কি হ'ব কাৰেক্ট আনচাৰ হৈ যাব গটো ভুলতো নহয় বাকীবোৰ হ'লেও গটো নহয় ঠিক আছে লাষ্ট কুৱেশ্যন অসমৰ তলৰ কোনখন জিলাই এইটো সেম কুৱেশ্যন আছে হয়নে এইটো কি হ'ব অৰুণাচল প্ৰদেশৰ সীমাবদ্ধ নগৰ কোনে কৰিমগঞ্জ নকয় ঠিক আছে চ' নেক্সট ক্লাছত আপুনি পাব প্ৰফিট এণ্ড লছৰ মেথছ ঠিক আছে প্ৰফিট এণ্ড লছৰ মেথছ পাব আৰু লগতে আপুনি কি পাব গৈ আছে জিকে উইথ কাৰেণ্ট এফেয়াৰ্ছ জিকে প্লাছ কে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' এটা পাব ঠিক আছে চ' কাইলৈৰ পৰা আকৌ আমাৰ ডেইলি দুটাকৈ ক্লাছ হ'ব ঠিক আছে 2 ভিডিঅ'জ আপুনি ডেইলি আপলোডেড পাব থেংক ইউ ভেৰি মাছ